অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকছত যি ব্লকসমূহ বা যি ব্লকত অকল 3টা প্ৰজন্ম বা 1951 চনৰ আগতে অসমলৈ অহা ব্যক্তিয়েহে মাটি কিনা বেচা কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত জনজাতীয়, অনুসূচিত জাতি আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি প্ৰমাণপত্ৰ বিচৰাৰ পৰা আমি বিৰত থাকিম। আনহাতে এই সিদ্ধান্ত নগৰসমূহত, বিশেষকৈ মুখ্য নগৰসমূহত ই প্ৰযোজ্য নহয়। এই ৰিকমেণ্ডেশ্যনটো অকল ভিলেজৰ কাৰণে আছিল, গাঁৱৰ কাৰণে আছিল বা নন মিউনিচিপালিটি ৰেভিনিউ ব্লকত আছিল। কিন্তু ছাত্ৰ সন্থাই বিচাৰে যে কিছু নতুনকৈ গঠন হোৱা পৌৰসভাবিলাকতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে। তাৰ বিষয়ে আমি চিন্তা চৰ্চা ভৱিষ্যতে কৰিমগৈ।